দৰ্শক উপাসনা অসম যাত্ৰাৰ উন্নতি খণ্ডলৈ মই গুণজিৎ কলিতে আপোনাৰ সবক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ বজালীৰ উজান ওলোৱাস্থিত ইতিহাস প্ৰসিদ্ধ ভোগেশ্বৰ মন্দিৰত। আৰু ভোগেশ্বৰ মন্দিৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে যদুমণি নামতি দল উজান ওলোৱা। আহক তেন্তে পলম নকৰি আমি তেওঁলোকৰ নামৰ মাজলৈকে যাওঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ এ ৰাম ভাদৰৰ মাহতে ৰোহিণী নক্ষত্ৰত কৃষ্ণয় অষ্টমীৰ ৰাতি ঘোৰ বন্দিশালে কৃষ্ণ পজিলে দেখিলে দৈব কি হাতী হৰিয়ে কৃষ্ণ কান্দে দৈব কিয়াই কংসৰ কাৰাগাৰে কৃষ্ণ কলাত লৈ ৰাতি তো পুৱালে বাচাতোক মাৰিব এচোতা শিলতে থৈ এ ৰাম ৰাম কান্দে দৈব কিয়াই কংসৰ কাৰাগাৰে কৃষ্ণ কলাত ৰাতি তো পুৱালে বাচাতোক মাৰিব এচটা শিলতে থৈ এ ৰাম ৰাম পূৰ্বে ছয় পুত্ৰ মাৰি আছে কংসে অধৰ্ম একো নাচাই পিত পুত্ৰ শোক উমৰন্তে বাচা হকে প্ৰাণ ফুটি যায়
ৰজনী প্ৰভাতে প্ৰহৰী আগনে কংসত দিব বাতৰি হয় হয় কাল মূৰ্তি ধৰি আখিবে কংসে হাতে খান্দা বাৰু ধৰি হৰিয়ে বান্ধৱ কৃষ্ণ 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 কংস দুৰাচাৰে নিবেক তমাকয় অ কলাৰ পৰায়া জুৰি এচোতা শিলতে মাৰিব তমাক অভাগিনী মৰা পুৰি
কৃষ্ণক জানিলা স্বৰ্গৰ বাক্য সুমৰি স্তুতি আতি কৰিবে লাগিলা চৰণে প্ৰণাম কৰি হৰি নাম নাৰায়ণ শৰণে ভাগ তৰণ উপায় মায়ায়ে মোহিত হয়াজিত জন নভজয় প্ৰভু তমাক সুখক আশায়ে গৃহ বাসে থাকাই দৈবে বঞ্চিলে তাক হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ ভাৰতে দুৰ্লভ নৰদেহা পায়া নভজয় তমাৰ গৃহায়ন্ধকূপে পৰিয়া থাকায়া পখুৰা যেন স্বভাৱ হৰি নাম নাৰায়ণ শৰণে তৰণ উপায় গৃহঘত হম দেহত নিপ্ৰতি বলা অৰিষতি মতি তমক নগনি হয়া হস্তিৰথে পৃথিৱী ফুৰ প্ৰজাতি হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় বিষয় চিন্তায়ে পৰম প্ৰমত্ত থাকে মহামহাদৰ্পে তুমি অপ্ৰমত্ত হেলে মাৰা তাক এন্দুৰক যেন হাৰ্পে হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় তমাৰ ভকতি বিনে বাসুদেৱ বৃথায়ায়ু বহি যায় হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ ফণিল শংকৰে শুনাহৰ বনৰে নকৰি অজন্ম বৃথা হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় শ্ৰৱণত সুখে হৰি নাম নাৰায়ণ মুখ্য পদ পায়া হৰি নাম নাৰায়ণ শুনাহে ন কৃষ্ণ কথা হৰি নাম নাৰায়ণ শৰণে মাগ তৰণ উপায় হৰিৰ কীৰ্তন হৰি নাম নাৰায়ণ কৰিয়া পাপৰ
হৰি নম নাৰায়ণ মুণ্ডত মাৰিয়া বাৰী হৰি নম নাৰায়ণ মুণ্ডত মাৰিয়া বাৰী হৰি নম নাৰায়ণ শৰণে তৰণায়ু পাই আনকাময়েৰি হৰি নম নাৰায়ণ বলা হৰি 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 নম নাৰায়ণ পলা কপাত কছাৰি হৰি নম নাৰায়ণ শৰণে তৰণায়ু পলা কপাত কছাৰি হৰি নম নাৰায়ণ শৰণে মাগ তৰণায়ু পাই আনকাময়েৰি হৰি নম নাৰায়ণ বলা হৰি 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 নম নাৰায়ণ পলাক পাত কছাৰি হৰি নম নাৰায়ণ পলাক পাত কছাৰি হৰি নম নাৰায়ণ শৰণে মাগ তৰণায়ু পাই আনকাময়েৰি হৰি নম নাৰায়ণ বলা হৰি 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 নম নাৰায়ণ পলাক পাত কছাৰি হৰি নম নাৰায়ণ শৰণে মাগ তৰণায়ু পাই পলাক পাত কছাৰি হৰি নম নাৰায়ণ শৰণে মাগ তৰণায়ু পাই ও ৰাম জয় প্ৰিয় দৰ্শক আজিৰ উপাসনা অসম যাত্ৰাত আমি উপস্থিত আছোঁ বজালীৰ উজান ওলোৱা স্থিত ইতিহাস প্ৰসিদ্ধ ভোগেশ্বৰ মন্দিৰত আৰু ভোগেশ্বৰ মন্দিৰ প্ৰাংগণত নাম পৰিৱেশন কৰিছে যদুমণি নামতি দলে উজান ওলোৱাৰ এই নামতিসকল আছে মোৰ লগত আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বাইদেউ কি ক'ব কেতিয়া খুলিছে দলটো কিমানজনীয়া দল আমাৰ এই দলটো মাঘ মাহৰ পৰা খোলা গৈছে আৰু ইয়াত 12জনী সদস্য আছিল আমি আৰু 2জন বাদক মানে বজোৱা বাদক আছে ইয়াতে কি কি ধৰ্মীয় উৎসৱ হয় ইয়াতে মাঘ বিহু হয় এনে বছৰৰ প্ৰতিটো মাহতে মানুহ আহিয়ে থাকে পহিলা মাঘত বিশেষকৈ 1 2 3 তাৰিখে বেছি মানুহ হয় ইয়াত নিশ্চয়কৈ ইতিহাস প্ৰসিদ্ধ এটি মন্দিৰ আৰু সেই মন্দিৰত তেওঁলোকে নাম পৰিৱেশন কৰিছে আৰু ইপিনে আছে নামতিসকল তেওঁলোকৰ পৰা চমুকৈ জানিম যে বাইদেউ কি ক'ব নমস্কাৰ ইয়াতে নাম গাবা আহি পেলাই ভালে লাগিল এনেকৈ যে নাম গাব পাৰিম ভাবা নাছিলোঁ গতিকে আহিলে ভাল লাগিল গোটেইকেইজনক লগ পাই পেলাই এইবাৰে মই প্ৰথম নামত আৰম্ভ কৰিছোঁ গাই ভালে লাগিল আইসকলৰ লগত নিশ্চয়কৈ এনেদৰে ৰসৰ মাজেৰে তত্ত্বৰ অনুধাৱন কৰিছে এইসকল নামতীয়ে পুনৰ ল'ব লাগিব চমু বাণিজ্যিক বিৰতিৰ পাছত আহিম উভতি প্ৰিয় দৰ্শক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আজিৰ উপাসনা অসম যাত্ৰাত নাম পৰিৱেশন কৰিছে বজালীৰ উজান ওলোৱাৰ যদুমণি নামতি দলে আহক তেন্তে আমি তেওঁলোকৰ তৃতীয়টো নাম উপভোগ কৰোঁ কৃষ্ণ শংকৰ গুৰু
ৰাম ৰাম কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে হিলে বাৰখিলে ঠাৰাহাৰে হাতৰে শিকলি পৰিলে হোলকি পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ লালে ধীৰে ধীৰে অ কৃষ্ণ কলাত লৈ নন্দাৰ ঘৰে কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে হিলে বাৰখিলে ঠাৰাহাৰে হাতৰে শিকলি পৰিলে হোলকি পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ লালে ধীৰে ধীৰে অ কৃষ্ণ কলাত লৈ নন্দাৰ ঘৰে কৃষ্ণ ৰূপে দৈৱকীতা হৈলাই অৱতাৰ শংখ চক্ৰ গদা পদ্ম অনন্ত তোমাৰ পীত বস্ত্ৰে অভয়াতি শ্যাম কলে বৰ কমল লোচন চাৰু অৰুণয় ধৰ অ কমল লোচন চাৰু অৰুণয় ধৰ কৃষ্ণ উপজিলে কাৰাগাৰে হিলে বাৰখিলে ঠাৰাহাৰে হাতৰে শিকলি পৰিলে হোলকি পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ লালে ধীৰে ধীৰে অ কৃষ্ণ কলাত লৈ নন্দাৰ ঘৰে এ ৰাম প্ৰসন্ন বদন জলে
অলকা তিলক বসুদেৱে দেখিলন্ত অদ্ভুত বালক পৰি দুয় প্ৰাণী পাছে কৰিলন্ত স্তুতি পিতৃত কহিলা প্ৰভু সমস্ত গতি হাৰিয়ে বান্ধৱ কৃষ্ণ দৈৱ কিৰয়স্তম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণয় বসুদেৱে ক'লে লৈয়া যাই ঘোৰ অন্ধকাৰে শৃংগালে বাট দেখুৱালে জগময়া কানিলে হলাই জগময়া কানিলে হলাই দৈৱ কিৰয়স্তম পুত্ৰ তাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে ক'লে লৈয়া
দৰ্শক আজিৰ উপাসনা অসম যাত্ৰাত সময় হৈছে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিম শেষ অংশলৈকে প্ৰিয় দৰ্শক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আহি আজিৰ উপাসনা অসম যাত্ৰাৰ আমি শেষ অংশত উপনীত হৈছোঁ বিদ্যালয়ৰ পূৰ্বে শুনোৱা হওক যদুমণি নামতি দল উজান ওলোৱাৰ ঘোষা কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰীয় মনৰ কাম ভকতৰ সংগ সদায়নো গোচক মুখেতো আগুণৰ নাম কৃষ্ণ একদেৱ দুখহাৰী কালমায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তাংক বিনে আন নাহি কেব জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমীয়ক হৰি লয়োদা কৰি পখিলো হেৰা হৰণ কৌটি কৌটি ঘৰ অপৰাধনিতে কৰো আমি দুৰাশয় হে হৰি মোক দাস হেন মানি ক্ষমীয়ক কৃপাময় ৰাম ক্ষমীয়ক কৃপাময় প্ৰিয় দৰ্শক সময় হৈছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পুনৰ লগ পাম এটি নতুন নামতি দলৰ সৈতে উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডত তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা